এয়া আমি খেতি কৰাৰ প্ৰথম ষ্টেপ আৰম্ভ কৰিছোঁ দেই। প্ৰথমতে এতিয়া কি ৰুবা? প্ৰথমতে কচু পুলিটো ৰুম। প্ৰথমতে এয়া কচু বাইদেউৰ ঘৰৰ পৰা খুজি আনিছোঁ দুজোপামান, এই ক'লা কচু যে সেইটো। আৰু আমাৰ ফালে মানে আমাৰ ঘৰৰ ফালে এইজোপা আমি চেনি কচু বুলি কওঁ হা, কিন্তু পাতটো অকণমান বেলেগ হয়। চাওক এজোপা খাই নাখায় নাজানো দেই, সেই আছে এজোপা আৰু এয়া একদম এগালমান হৈ আছে, কিন্তু এজোপা খাই নাখায় নাজানো। এতিয়া আমি ইয়াতে ৰুম ক'লা কচু। তাৰপিছত আমাৰ কটাৰীও নাই, হেৰিও নাই, কোৰো নাই, এতিয়া চুৰিহে কাম চলাইছোঁ, মানে ৰুই লওঁ আৰু মোৰ ধেৰ আছে। একবাৰ ৰুই ল'ব পাৰিলে চিন্তা নাই, গজি থাকিব অঁ। আৰু ইয়াতে মই ঘৰৰ পৰা আনিছিলোঁ আদা নহৰু এনেকৈ আছিলে মানে, তাৰপিছতে ইয়াতে ৰুই দিছোঁ। এয়া ওলাইছে আৰু এয়া হালধি আদা নহৰু দিয়া ৰুই দিয়া। এইজোপা হৈছে ক'লা কচু। কচু গুৰি সদায় ফুটছাই দিব লাগে। ফুটছাই অলপ দি দিয়ে নেকি? একেবাৰে দি এক লৈ কেনেকৈ দিম? ফুটছাই দিম, মাটিও দিম চব। এই ফুটছাই দি দিয়া।